ইণ্ডিয়া আফগানিস্তান মাৰ্চতে আহিব এতিয়া সেইখন খেলাও দিব খুজিব আমি ল'ম নে নল'ম চিন্তা কৰি আছোঁ কাৰণ আপোনালোকে বিচাৰিব যে ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া খেলা এখন হ'ব অসমে খেল নোপোৱাটো ভাল হৈছে কাৰণ অসমে খেল পাব লাষ্ট মমেণ্টত যদি খেলখন নহয়গৈ গোটেই কষ্টবোৰ আৰু পইচাবোৰ এনেই যায়গৈ নাই সেইটো মই আপোনালোকৰ ডিবেট নাই কৰা এই বছৰ আমি কাক হৰুৱালোঁ বেংগলক হৰুৱালোঁ কলিকতাত আমি হায়দৰাবাদক হৰুৱালোঁ কলিকতাত গুজৰাটক হৰুৱালোঁ উত্তৰাখণ্ডক আমি তাতে গৈ ইনিংছ ডিফিট আহিলোঁ আপোনালোকে পজিটিভ ছাইডটো চাওক আগত গৈ আছিলে তাতে বহুত অংক থাকে এতিয়া অংকবোৰ মই আজি ক'ব খোজা নাই স্পৰ্টছ অৰ্গেনাইজাৰ প্লাছ ফৰ্মাৰ ইণ্টাৰনেশ্যনেল আম্পায়াৰ শ্ৰী নিলয় দত্তৰ নামত ইণ্টাৰ ইউনিভাৰ্চিটি ক্ৰিকেট টুৰ্ণামেণ্টখন আমি পাতিম অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ আমি আপোনালোক সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমি আমাৰ জেনেৰেল কাউন্সিল মিটিঙত আমি প্ৰথম এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে মাজুলীৰ যিখন নতুন জিলা সেই জিলাখনক আমাৰ অসম ক্ৰিকেট সন্থাৰ আওতাৰ ভিতৰত আমাৰ নাছিলে আজিৰ পৰা মাজুলী জিলাক অসম ক্ৰিকেট সন্থাৰ অন্তৰ্গত এখন জিলা হিচাপে আমি ঘোষণা কৰিছোঁ প্লেয়িং জোন ফুল প্লেজত নহয় প্লেয়িং জোন হিচাপে তেখেতলোকক আমি ঘোষণা কৰিছোঁ আৰু দ্বিতীয়তে আমি আমাৰ এটা ক্লাব হাউচ ইতিমধ্যে আপোনালোকে দেখা পাইছে যে আমাৰ তাত নিৰ্মাণৰ কাম চলি আছে 91 ইয়াৰ্ড ক্লাব হাউচ সেই ক্লাব হাউচটো পুনৰ পৰ্যায়ৰ এখন কমিটি আমি ইতিমধ্যে গঠন কৰি ক্লাব হাউচটো পুনৰ পৰ্যায় দিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমাৰ যিটো ষ্টেট ক্ৰিকেট একাডেমি আছিলে সেই ষ্টেট ক্ৰিকেট একাডেমিটো পুনৰ পৰ্যায় নাছিলে সেইটো আমি পুনৰ পৰ্যায়ৰ এখন কমিটিৰ যোগেদি আমি পূৰ্ণাংগ ৰূপ দিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গতিকে আজি এইকেইটাই আমাৰ সিদ্ধান্ত হৈছে ইতিমধ্যে আমাৰ অন্যান্য ক্ৰিকেট যিবিলাক এক্টিভিটিছ এই এক্টিভিটিছবিলাক আপোনালোকে সন্মুখত ৰাখিছোঁ আণ্ডাৰ 16ৰ আমাৰ খেলা আজি ছেমি ফাইনেল অনুষ্ঠিত হৈছে অহা 21 তাৰিখে ফাইনেল অনুষ্ঠিত হ'ব আমাৰ 19ৰ খেলাও আৰম্ভ হৈছে আমাৰ ইতিমধ্যে অসম প্ৰিমিয়াৰ লীগ বিভিন্ন ডিষ্ট্ৰিক্টত জিলাত ইতিমধ্যে প্ৰায় অন্তিম পৰ্যায়ত উপনীত হোৱাকৈ তেখেতলোকে খেল আৰম্ভ কৰিলে গতিকে তাৰ পাছতে জুনত আৰম্ভ হ'ব তাৰ পাছতে আমাৰ ষ্টেটত আৰম্ভ হ'ব অৰ্থাৎ গুৱাহাটীত আৰম্ভ হ'ব গতিকে এইখিনি ক্ৰিকেট এক্টিভিটিজ আমাৰ ইতিমধ্যে চলি আছে গতিকে এই কথাখিনিয়ে আজি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু বাকী আমাৰ গোটেই কথাখিনি ব্ৰিফিং কৰিবৰ কাৰণে মই আমাৰ সাধাৰণ সম্পাদকক অনুৰোধ জনাইছোঁ ধন্যবাদ গুড আফটাৰনুন অসম ক্ৰিকেট সন্থাই আজি মাজুলীত অসম ক্ৰিকেট সন্থাৰ যিখন কনষ্টিটিউশ্যন সেইখন কনষ্টিটিউশ্যনৰ আধাৰত এফিলিয়েশ্যন গ্ৰাণ্ট কৰিছে আৰু ইয়াৰ পিছত তেওঁলোকে আজি এফিলিয়েশ্যন পোৱাৰ লগে লগে তেওঁলোকে অসমৰ বিভিন্ন টুৰ্ণামেণ্ট অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত চলি থকা তেওঁলোকে তাতে পাৰ্টিচিপেট কৰিব পাৰিব অৰ্থাৎ আণ্ডাৰ 19 ইণ্টাৰ ডিষ্ট্ৰিক্ট নুৰুদ্দিন আহমেদ ট্ৰফি ইণ্টাৰ ডিষ্ট্ৰিক্ট RG বৰুৱা ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰু অন্যান্য যিবোৰ অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত টুৰ্ণামেণ্ট হয় এজ এ ডিষ্ট্ৰিক্ট টীম সেই ডিষ্ট্ৰিক্টৰ প্লেয়াৰসকলে খেলাৰ সুবিধা পাব আগতে তেওঁলোকে যোৰহাটৰ আণ্ডাৰত খেলিছিলে আৰু আজি 4 বছৰ মাজুলী যেতিয়া ছেপাৰেট ডিষ্ট্ৰিক্ট হ'ল সেই ডিষ্ট্ৰিক্ট হোৱাৰ পিছত তেওঁলোকে তাৰ প্লেয়াৰসকলে কোনো ধৰণৰ অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত হোৱা টুৰ্ণামেণ্ট তেওঁলোকে খেলিব পৰা নাছিলে কাৰণ তেওঁলোকে যোৰহাটত কোৱালিফাই নকৰে আৰু মাজুলী নিজৰো টীম নাছিলে যিহেতু দে ডিড নট হেভ দ্য এফিলিয়েশ্যন চ' আজি অসম ক্ৰিকেট সন্থাই যোৱা 2 বছৰত তেওঁলোকে এপ্লাই কৰিছিলে আৰু যিকেইটা ক্ৰাইটেৰিয়া লাগে সেই ক্ৰাইটেৰিয়া ফুলফিল কৰাত আজি আমাৰ হাউচে ডিচিশ্যন ল'লে যে মাজুলী শুড বি গিভেন দ্য ষ্টেটাছ অফ প্লেয়িং মেম্বাৰ আণ্ডাৰ আছাম ক্ৰিকেট এছ'চিয়েশ্যন এণ্ড ফ্ৰম নাও অনৱাৰ্ডছ দে উইল বি প্লেয়িং অল আছাম ক্ৰিকেট এছ'চিয়েশ্যন টুৰ্ণামেণ্টছ ইট ইজ এ বিগ নিউজ ফৰ দ্য প্লেয়াৰ্ছ অফ মাজুলী এইটো 1 নম্বৰ কথা 2 নম্বৰ অসম ক্ৰিকেট সন্থাৰ ইয়াৰ ক্ৰিকেট এক্টিভিটিজবোৰ
নিয়াৰিকে চলাবলৈ আৰু ফৰ প্ৰপাৰ প্ৰভাইডিং প্ৰফেশ্যনেল ট্ৰেইনিং টু দ্য প্লেয়াৰ্ছ এজ ৱেল এজ টু দ্য টেকনিকেল ষ্টাফ অফ আছাম আমি যিটো NCR আধাৰত ষ্টেট ক্ৰিকেট একাডেমি যোৱা বছৰ ফেব্ৰুৱাৰী 12 তাৰিখে আমি আৰম্ভ কৰিছিলোঁ তাৰে আমি আজি প্ৰপাৰ কনষ্টিটিউশ্যনখন আজি আমি এডপ্ট কৰিলোঁ দ্য একাডেমি উইল বি ৰান বাই এ গভৰ্ণিং কাউন্সিল যেনেকৈ NCAত VVS লক্ষ্মণ দায়িত্বত আছে মূল দায়িত্বত অসম ক্ৰিকেট সন্থাৰ মূল দায়িত্বত থাকিব অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত থকা ষ্টেট ক্ৰিকেট একাডেমি ইয়াৰ গুৰি ধৰিব শ্ৰী ৰাজিন্দৰ সিং যি আগতে প্ৰায় 10-15 বছৰ অসম ক্ৰিকেট দলত তেওঁ কেপ্টেনো আছিলে আৰু পাৰ্টিচিপেটো কৰিছিলে হি ৱাজ এ ভেৰি প্ৰমিনেণ্ট ক্ৰিকেটাৰ ইন হিজ প্লেয়িং ডেজ ইন লেট 80s এণ্ড হোল 90s এণ্ড আৰ্লি 2000 চ' তেওঁ দেউধৰ ট্ৰফিৰ পৰা আৰম্ভ কৰি বিভিন্ন খেলত খেলিছে 49 ৰঞ্জি ট্ৰফি মেচ খেলাৰ তেওঁ এক্সপিৰিয়েঞ্চ আছে আৰু তেওঁ যথেষ্ট অভিজ্ঞতা আছে সেইকাৰণে তেওঁক আমি সিলেক্ট কৰিলোঁ যে হি শুড গাইড আছ ইন দ্য ষ্টেট ক্ৰিকেট একাডেমি চ' হি ইজ নমিনেটেড এজ দ্য চেয়াৰমেন অফ ষ্টেট ক্ৰিকেট একাডেমি তেওঁৰ লগত আমি গোটেই কমিটিখন বনাই লৈছোঁ সেইখন আমি আগন্তুক সময়ত আপোনালোকৰ আগত এনাউন্স কৰিম অসম ক্ৰিকেট সন্থাৰ আগৰ বিভিন্ন খেলুৱৈসকল আৰু বিষয়ববীয়াসকলক যাৰ আজি অসম ক্ৰিকেট সন্থাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই সেই গোটেইসকলক আমি আকৌ ঘূৰাই আনিবলৈ ক্ৰিকেটৰ মজিয়ালে অসম ক্ৰিকেট সন্থা আণ্ডাৰত এটা আমি ক্লাব গঠন কৰিছোঁ ক্লাবটোৰ নাম হৈছে 91 ইয়াৰ্ছ এই ক্লাবটোৰ কনষ্টিটিউশ্যনখনো আজি এডপ্ট কৰা হ'ল আৰু এই ক্লাবটোত আমি এক্স প্লেয়াৰ্ছ এক্স অফিচিয়েলছ এণ্ড এক্স টেকনিকেল ষ্টাফ অফ আছাম ক্ৰিকেট এছ'চিয়েশ্যন যিকোনো সময়তে আগন্তুক দিনত বা আগৰ দিনত অৰ্থাৎ হৈ যোৱা সময়ত অসম ক্ৰিকেট সন্থাৰ লগত খেলুৱৈ হিচাপে কৰ্মকৰ্তা হিচাপে বা টেকনিকেল ষ্টাফ হিচাপে প্ৰশিক্ষক হিচাপে কিউৰেটৰ হিচাপে যদি সম্পৰ্ক ৰাখিছিল তেওঁলোকে এই ক্লাবটোৰ মেম্বাৰ হৈ পেলাই ক্ৰিকেটৰ আগবঢ়াই নিয়াত যিখিনি তেওঁলোকৰ অভিজ্ঞতা আৰু অৰিহণা দিব পাৰে সেইখিনি আমি ঘূৰাই আনিবৰ কাৰণে তেওঁলোকক অসম ক্ৰিকেট সন্থাই এই ক্লাবটো আজি ফৰ্ম কৰিলে ফৰ্মেলি আৰু এই ক্লাবটোৰ পৰা এতিয়া আমি আগন্তুক দিনত পাষ্ট ক্ৰিকেটাৰ্ছ আৰু পাষ্ট অফিচিয়েলছৰ এক্সপিৰিয়েঞ্চ লৈ অসম ক্ৰিকেট ডেভেলপমেণ্টত যিবোৰ কাম কৰিব লাগে সেই কামবোৰ আমি কৰাই লৈ যাম ইয়াৰ উপৰি আমি আজি অসম ক্ৰিকেট সন্থাই অসম চৰকাৰে আমাক প্ৰায় 11 বিঘা মাটি অসম বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষতে দিছিলে ফৰ পাৰ্কিং স্পেচ আমি তাতে পাৰ্কিং স্পেচ প্ৰায় 700-800 গাড়ী পাৰ্কিঙৰ এৰিয়া ৰাখি তাতে আমি এটা কমাৰ্চিয়েল প্ৰজেক্টটো আমি আৰম্ভ কৰিম য'ত দুটা বেছমেণ্ট আৰু গ্ৰাউণ্ড ফ্ল'ৰত গোটেই পাৰ্কিং থাকিব আৰু বাহিৰত যিখিনি অ'পেন স্পেচ সেই অ'পেন স্পেচটো পাৰ্কিঙৰ জাগাই হ'ব কিন্তু এবাউট 20% অফ দ্য হোল লেণ্ড উইল ইউটিলাইজ ফৰ হেভিং এ কমাৰ্চিয়েল কমপ্লেক্স চ' ডেট in coming times it will be generating revenue for Assam Cricket Association so সেইকাৰণে হাউচক আমি আজি গোটেই কথাখিনি কৈছোঁ তেওঁলোকে যিটো এপ্ৰুভ কৰি দিয়ে সেই এপ্ৰুভেল মতে আমি আগন্তুক দিনত তাতে এটা কমাৰ্চিয়েল প্ৰজেক্ট অসম ক্ৰিকেট সন্থা আণ্ডাৰত কৰি পেলাই তাৰ পৰা ৰেভিনিউ জেনেৰেট কৰিম কিন্তু যিটো মেইন পাৰপাছ অসম চৰকাৰে আমাক দিছিলে যে তাতে পাৰ্কিং স্পেচ কৰিব লাগে যিমানখিনি গাড়ী তাতে পাৰ্কিঙৰ কাৰণে আমাক প্ৰয়োজন এখন খেলত আমাক প্ৰায় 500 পৰা 600 গাড়ী পাৰ্কিঙৰ দৰকাৰ হয় কিন্তু আমি প্ৰায় 800 গাড়ীৰ পাৰ্কিং এৰিয়া আমি ৰাখি পেলাই তাতে 20% এৰিয়াত আমি কমাৰ্চিয়েল কমপ্লেক্স এটা কৰিম 80% অ'পেন স্পেচত থাকিব আৰু কমাৰ্চিয়েল স্পেচটো গ্ৰাউণ্ড ফ্ল'ৰ এণ্ড বেছমেণ্ট উইল বি ইউটিলাইজড ফৰ পাৰ্কিং পাৰপাছ এইখিনি হ'ল আমাৰ মূল কথা ইয়াৰ উপৰিও আমি জানুৱাৰী শেষৰ ফালে মাঘ বিহুৰ পিছত সদ্য প্ৰয়াত আমাৰ খুব ৰিপুটেড স্পৰ্টছ অৰ্গেনাইজাৰ প্লাছ ফৰ্মাৰ ইণ্টাৰনেশ্যনেল আম্পায়াৰ শ্ৰী নিলয় দত্তৰ নামত ইণ্টাৰ ইউনিভাৰ্চিটি ক্ৰিকেট টুৰ্ণামেণ্টখন আমি পাতিম য'ত অসমৰ প্ৰায় 10টা ইউনিভাৰ্চিটিয়ে পাৰ্টিচিপেট কৰিব আজিলৈকে অসম ক্ৰিকেট সন্থাৰ তত্ত্বাৱধানত বা আণ্ডাৰ দ্য আছাম ক্ৰিকেট এছ'চিয়েশ্যন কেতিয়াও ইণ্টাৰ ইউনিভাৰ্চিটি টুৰ্ণামেণ্ট হোৱা নাছিলে সেই টুৰ্ণামেণ্টখন আমি জানুৱাৰী মাহত আৰম্ভ কৰিম আৰু আমি আশা কৰিম যাতে অসমত থকা গোটেইকেইখন ইউনিভাৰ্চিটি আজিৰ তাৰিখত এটা সময়ত আমি 2খন বা 3খন ইউনিভাৰ্চিটি আছিলে কিন্তু আজিৰ তাৰিখত প্ৰায় 10-12খন খুব ভাল ইউনিভাৰ্চিটি আছে আৰু তাতো ডেফিনেটলি ক্ৰিকেট টীম হ'ব যাতে কলেজ বা ইউনিভাৰ্চিটিত খেলা পঢ়ি থকা ষ্টুডেণ্টসকলেও ক্ৰিকেটৰ চৰ্চাটো বা তেওঁলোকৰ যি প্ৰেক্টিছ বা ইনভলভমেণ্ট উইথ ক্ৰিকেট সেইটো বৰ্তাই ৰাখিব পাৰে তাৰ কাৰণে এই টুৰ্ণামেণ্টটো আমি জানুৱাৰী মাঘ বিহুৰ পিছতে আৰম্ভ কৰিম নিলয় দত্তৰ নামত সেই টুৰ্ণামেণ্টখন হ'ব
ঠিক একেধৰণে ফৰ ডেভেলপমেণ্ট অফ ক্ৰিকেটাৰ্ছ আৰু ক্ৰিকেটত যাতে ক্ৰিকেটাৰসকলে প্ৰপাৰ এমপ্লয়মেণ্ট অপৰচুনিটি পায় তাৰ কাৰণে অসম ক্ৰিকেট সন্থাই আগতে নকৰা আৰু এটা কাম কৰিব ওলাইছে সেইটো হৈছে যে আমি এটা খুব কম্পিটিটিভ অফিচ লীগ আৰম্ভ কৰিবলৈ গৈ আছোঁ সেইটো আমি ফেব্ৰুৱাৰী 1st উইকত কৰিম অসম ক্ৰিকেট সন্থাই অফিচ লীগ পাতিব এমংছ দ্য অফিচ টিমছ অফ আছাম লাইক NF ৰেলৱে পোষ্টেল ডিপাৰ্টমেণ্ট AG অফিচ অইল ইণ্ডিয়া ONGC এই ধৰণে যিমানবোৰ অফিচ টিম আছে তেওঁলোকৰ মাজত চেণ্ট্ৰেলাইজড ৱেত আমি এখন খুব কম্পিটিটিভ ক্ৰিকেট টুৰ্ণামেণ্ট আমি ফ্লোট কৰিবলৈ গৈ আছোঁ এণ্ড ইয়াৰ মেইন উদ্দেশ্যটো হৈছে যে প্ৰত্যেকটো অফিচ টিমে যাতে ভাল ক্ৰিকেটাৰসকলক তেওঁলোকৰ এমপ্লয়মেণ্ট ৰোলত লৈ আহে তেওঁলোকৰ কাৰণে জব অপৰচুনিটি ক্ৰিয়েট হ'বৰ কাৰণে চ' দিছ ইজ দ্য লাষ্ট ডিচিশ্যন অফ দিছ টুডেজ এক্সিকিউটিভ কমিটি সৰি এক্সিকিউটিভ নহয় আজি আমাৰ জেনেৰেল বডি মিটিং হৈছিলে এইটো ফাইনেল ডিচিশ্যন ইউনিভাৰ্চিটি কম্পিটিশ্যনখন আমি দুটা জেগাত চুজ কৰিছোঁ আইদাৰ ইট উইল বি ইন তেজপুৰ ইউনিভাৰ্চিটি অৰ ইন আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৱেৰ উই হেভ ডেভেলপ টু ভেৰি বিউটিফুল গ্ৰাউণ্ডছ চ' দ্য ইনগ্ৰেশ্যন অফ দ্য গ্ৰাউণ্ড আইদাৰ ইন তেজপুৰ অৰ ইন যোৰহাট the tournament will be played there. Financial irregularities that have been taking place in the ACA in the past, due to which your predecessor is also behind the bars right now. Do these issues also figure in the meeting today? No. It figured in the last meeting on 28 August in Kaziranga, where we have had threadbare discussion on every aspect. All aspect that has been raised in the verification committee report submitted by Jamshed Khan committee. We have had a threadbare discussion and our president took opinion of each and every member that we'll discuss it today and no more. Finally, it was resolved on 28 August that we are going to lodge an FIR and that will be the end of our part. Now the ball is in the court of the police. Let them do whatever is right for them. And is the ACA taking any steps so that such kind of malpractices cannot be practiced in the future? Yeah. In the meeting held in Kaziranga on 28 August, we have taken a very clear decision that any expenditure beyond 1 lakh, it will be uploaded in the website. So from September onwards, 2021, all our expenditures beyond 1 lakh are uploaded and for public view. BCCI is doing it for last 2 years. Whatever is expended by them beyond 25 lakhs, it is highlighted or uploaded in the website for Assam. 1 lakh is the limit. So any amount beyond 1 lakh or 1 lakh, it is uploaded and you all can see. And we have a very transparent way of functioning. We have proper audit team. So there are regular checks and balances. There cannot be any discrepancy at this. No, we are trying our best to curtail it. Even after that something happens, it is beyond our control. But if you find out anything which is not proper in terms of accounting, you can always highlight it to us. অসমে খেল নোপোৱাটো ভাল হৈছে কাৰণ অসমে খেল পাব লাষ্ট মোমেণ্টত যদি খেলখন নহয়গে গোটেই কষ্টবোৰ আৰু পইচাবোৰ এনেই যায়গে এনেকুৱা এটা সিচুৱেশ্যনত এতিয়া EPL খেলাও বন্ধ কৰাৰ আকৌ অৱস্থা আহি গৈছে ইংলেণ্ডত এনেকুৱা এটা আনসাৰ্টেইন ৱেত আমি খেল পাতিবলৈ ইচ্ছুক নহয় খেল পতাটো ডাঙৰ কথা নহয় কিন্তু খেলখন পাতি পেলাই ইয়াৰ মানুহক যদি আমি লাষ্ট মোমেণ্টত দেখুৱাবই নোৱাৰোঁ তেতিয়াহ'লে টিভিত চোৱাই ভাল লাষ্ট মোমেণ্টত যদি কয় যে নো পিপল আৰ এলাউড ইন দ্য গেলেৰী আজিৰ তাৰিখত খুব আনসাৰ্টেইন চ' আমি বৰ বেছি কষ্ট কৰি থকা নাই খেল পাবৰ কাৰণে খেল পোৱাটো এটা ৰুটিন কোৰ্চ এনেও আমি অক্টোবৰত এখন খেল পামেই হয়তো এই আফগানিস্তানৰ খেল এখনো দিব খুজিব আমি ল'বলৈ ইমান ইচ্ছুক নহয় খেল মানে খেলখন এটা ইভেণ্ট মাত্ৰ আমি উই আৰ ইনটু ডেভেলপিং ক্ৰিকেট ইন দ্য গ্ৰাছ ৰুট লেভেল আমাৰ এই কমিটিখনৰ মেইন অবজেক্টিভ ইয়াতে সেই ইণ্টাৰনেশ্যনেল খেলা পতাটো নহয় প্ৰাইমেৰী অবজেক্টিভ খেলকেইখন আহিব আমি ডেফিনেটলি পাতিম কিন্তু আমাৰ মেইন অবজেক্টিভ হৈছে যে গোটেই অসমত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ শ্বৰ্টেজ আছে সেইখিনি আমি প্ৰথম মাৰি ল'ব লাগিব গোটেই জায়গাত আমাৰ যিবোৰ খেলা হোৱা নাই আজি কলেজৰ খেল হোৱা নাই স্কুলৰ খেল হোৱা নাই অফিচৰ খেল হোৱা নাই এইবোৰ আমি ইন্ট্ৰডিউস কৰিছোঁ ক্লাবৰ খেল হোৱা নাছিলে ক্লাবৰ খেল আজি ইমান সাকসেসফুল প্ৰত্যেকটো ক্লাবৰ আজি কম্পিটিশন কোনে বেছি ভাল টিম বনাব পাৰে টনা আজুৰা হৈ আছে প্লেয়াৰবোৰৰ মাজত দ্যাট ইজ গিভিং এ গুড সাইন আন্ডাৰ 2016 বৰ্ষাপাৰা ষ্টেডিয়ামত খেলি আছে অলপ আগতে বৰপেটা ভাৰ্চেছ গুৱাহাটী খেলা হ'ল আজি বৰপেটাই হৰুৱালে গুৱাহাটী
ধেমাজিয়ে আন এটা ভাল টিমক হৰুৱাইছে চ' আজিৰ তাৰিখত ধেমাজিৰ চেম্পিয়ন হ'বলৈ গৈ আছে ফাইনেলত ধেমাজি ভাৰ্চেছ বৰপেটা যোৱা বছৰ যদি আমি চাওঁ মৰিগাঁও চেম্পিয়ন হৈছে নলবাৰীত চেম্পিয়ন হৈছে এইবোৰ জেগাত য'ত ক্ৰিকেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰ জিৰ' আজি নলবাৰীত এখন ক্ৰিকেট গ্ৰাউণ্ড নাই কিন্তু যোৱাবাৰ আণ্ডাৰ-19 চেম্পিয়ন হ'ল চ' সেই জেগাবোৰত আমাৰ ফাৰ্ষ্ট দায়িত্ব এখন BCCI ইণ্টাৰনেশ্যনেল খেল পাতিম নে এইবোৰ কাম আমি কৰিম এই কামবোৰ প্ৰায়ৰিটি আছে আমাৰ চ' সেইকাৰণে আমি বেছি কষ্ট কৰা নাই আপুনি যদি যোৱাবাৰৰ BCCI মিটিংখনত চাব 1 নম্বৰ ৰিজলিউশ্যনছটো অসম ক্ৰিকেট সন্থাই লোৱা অসম ক্ৰিকেট সন্থাই হেৰি কৰিছিলে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ছাবচিডিটো 70 কোটিৰ পৰা 100 কোটি বঢ়াই দিব লাগে আৰু সেইটো এপ্ৰুভ কৰিছোঁ আজি সেইখন আমি চাৰ্কুলেট কৰিছোঁ আজি চ' আমাৰ ইণ্টেনশ্যনটো হৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি বনাই লওঁ ভৱিষ্যতে খেল পাতি থাকিম খেল এনেও আমি 1983 পৰা পাতি আছোঁ ইণ্টাৰনেশ্যনেল অক্টোবৰত আমি ৰুটিন মতে পাম সেইটো কাৰণে আমি একো কষ্ট কৰিব নালাগে ৰুটিন মাফিক আমি খেল পাম ইণ্ডিয়া আফগানিস্তানৰ মাৰ্চতে আহিব এতিয়া সেইখন খেলাও দিব খুজিব আমি ল'ম নে নল'ম চিন্তা কৰি আছোঁ কাৰণ আপোনালোকে বিচাৰিব যে ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া খেলা এখন হওক ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড খেলা হওক ইণ্ডিয়া ভাৰ্চেছ আফগানিস্তানখন 90% আপোনালোকে ভাবিব যে এইখন খেলা বাদ দি পেলাই ভাল এখন লোৱা ভাল কাৰণ এখন খেল আহি গ'লে আকৌ 2 বছৰলৈ গেপ এটা হ'ব আজিকালি ৰোটেশ্যন বেচিছত আহে খেলবোৰ এইটো BCCI প্ৰশ্ন BCCI উত্তৰ দিব আমি আজিৰ তাৰিখত 2 বছৰ IPL এবছৰ কমপ্লিটলি বাহিৰত হ'ল আৰু পিছৰ বছৰ এই বছৰতো আধা হ'ল চ' এনেকুৱা আনচাৰ্টেনিটিত সোমাই থাকি আমি আমাৰ কামখিনি বা আঁতৰি যাব খোজা নাই কিন্তু আজিৰ তাৰিখত আমাৰ এইখন IPLৰ কাৰণে এপ্ৰুভ হৈ থকা গ্ৰাউণ্ড যোৱা বছৰ আমি 3খন খেল এটা পাইছিলোঁ খেলখন ভাৰততে নহ'ল গুৱাহাটীত বাদ দিয়ক আমিতো আনি দেখুৱাই দিলোঁ নহয় শিডিউলতটো আহি গ'ল 14 মাৰ্চত লকডাউন দিছিলে 5 এপ্ৰিল অৰ্থাৎ 11 দিন পিছত IPLৰ খেলা এটা হোৱাৰ কথা তাই সেই সময়ত খেলা বন্ধ হৈ গ'ল নেক্সট খেলখন 9 তাৰিখে আছিলে সেইখন খেল বন্ধ হৈ গ'ল আমি ক'ম যে খুব আশাবঞ্জক হৈছে কিহৰ কাৰণে অসমে যিকেইটা টিমক হৰুৱাইছে খুব আগশাৰীৰ দল আৰু আজি 2 বছৰৰ পৰা আমি লোকেল প্লেয়াৰ লৈ খেলি আছোঁ চ' সেই ট্ৰান্সফৰ্মেশ্যনটোত আপোনালোকে অলপ সময় দিয়ক এক্সপ'জাৰ দি নহয় আমি উই হেভ গট দ্য বেষ্ট অফ বেষ্ট কোচেছ বেষ্ট অফ বেষ্ট টুৰ্ণামেণ্টছ তাহাঁতক চব দিছোঁ তাৰ মাজত তাহাঁতৰ অকল কনচিষ্টেঞ্চিত অলপ মাৰ খাই আছে অকল কনচিষ্টেঞ্চি নহ'লে গুজৰাটৰ নিচিনা টপ টিমটোক কেনেকৈ হৰুৱাই দিলে ৰেলৱেজৰ নিচিনা টপ টিমটোক কেনেকৈ হৰুৱাই দিলে নাই সেইটো মই আপোনালোকৰ ডিবেট নাই কৰা এই বছৰ আমি কাক হৰুৱালোঁ বেংগলক হৰুৱালোঁ কলিকতাত আমি হায়দৰাবাদক হৰুৱালোঁ কলিকতাত গুজৰাটক হৰুৱালোঁ উত্তৰাখণ্ডক আমি তাতে গৈ ইনিংছ ডিফিট আহিলোঁ আপোনালোকে পজিটিভ ছাইডটো চাওক আমি হাৰিছোঁ প্ৰয়োজন এক্সপ'জাৰ টুৰ আজিৰ তাৰিখত এক্সপ'জাৰ টুৰে নহয় এক্সপ'জাৰ টিমে আপুনি কি বুজাইছে বাহিৰত আজিৰ তাৰিখত আমি যিকেইখন খেল খেলিছোঁ গোটেইকেইখন বাহিৰত গৈ জিকি আহিছোঁ এই যিকেইখন ভাল খেল খেলি আহিলোঁ আগত গৈ আছিলে তাতে বহুত অংক থাকে এতিয়া অংকবোৰ মই আজি ক'ব খোজা নাই অংকবোৰ মই আপোনাক কৈছোঁ নহয় আমাৰ টিমটো গৈ শ্ৰীলংকাতো খেলি আহিছে কাৰ লগত খেলি আহিছে এইটো চাব লাগিব নাই মই এই এক্সপ'জাৰটো উত্তৰ দি লৈছোঁ আজিৰ তাৰিখত তেনেকুৱা খেল আমি যে অসমত পাতা আৰম্ভ কৰি দিলোঁ আপুনি যদি চাই 3 মাহ আগত যিখন খেলা জছফিল্ডত হৈছিলে বিফ'ৰ দ্য চিলেকশ্যন অফ দ্য প্ৰবেবলছ প্ৰত্যেকটো প্লেয়াৰে 10খন ভেৰি টাফ কম্পিটিশ্যন খেলিছে জছফিল্ডত যিখন হ'ল গোটেই লাইভ টেলিকাষ্ট হৈ আছিলে চেলেঞ্জাৰ্ছ ট্ৰফি এই বস্তুটো আগতে গৈ পেলাই কি খেলে যে আত্ৰে টুৰ্ণামেণ্টটোত চণ্ডীগড়ত খেলে মইনুদ্দুল্লা 2খন মেচ খেলে হায়দৰাবাদত বা কেচি বুচ্ছি বাবু খেলে বেংগলোৰত 2খন মেচ 6খন মেচ খেলি আহিব 3টা জেগাত বহুত লাখ টকা খৰচ কৰি এতিয়া তেনেকুৱা লেভেলৰ টুৰ্ণামেণ্ট আমি ইয়াতে পাতি দিলোঁ তাৰ উপৰি আমি আমাৰ হাতত আজিৰ তাৰিখত আছাম আৰু বাংলাদেশ ক্ৰিকেট এছ'চিয়েশ্যন এখন এগ্ৰিমেণ্ট আছে যে জুনিয়ৰ লেভেলত তেওঁলোকৰ টীম আহিব আমাৰ টীম তালৈ যাব যোনদিনাখন মাৰ্চৰ 24 তাৰিখে লকডাউন হ'ল 11 মাৰ্চত আপোনাৰ পেণ্ডেমিক হেৰি কৰি এনাউন্স কৰিছিলে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে 19 মাৰ্চৰ পৰা 14 এপ্ৰিললৈকে বাংলাদেশৰ আণ্ডাৰ 19 টিমটোৰ আণ্ডাৰ 16 টিমটো গুৱাহাটীত খেলাৰ কথা
চ' এতিয়া আমি এক্সপ'জ নকৰোঁ, আমি বাহিৰৰ টীম আনি খেলাম, আৰু দৰকাৰ হ'লে এক্সপ'জাৰ যাব ডেফিনেটলি, য'ত বেনিফিট আছে। বাট এতিয়া এক্সপ'জাৰ নোহোৱাৰ কাৰণে আমাৰ টীমটোৱে বেয়া পাৰফৰ্ম কৰা নাই। এক্সপ'জাৰতকৈ একে লেভেলৰ খেল খেলি আছে, তাহাঁতক কনচিষ্টেঞ্চিত অলপ আৰু সময় লাগিব, সেই সময়খিনি দিয়ক। আগতে তাহাঁতি 3টা অৰুণ কাৰ্তিক আৰু 3টা বাহিৰৰ প্লেয়াৰত বেটিঙৰ ওপৰত আশা কৰে। আজিৰ তাৰিখত ৰিয়ান পৰাগ বা স্বৰূপম পুৰকাইছে নিজে যে বেটিং কৰিব লাগে সেইটো কথা বুজি পাইছে, যে বেলেগৰ কোনেও আহি তাহাঁতৰ হৈ ৰান কৰি নিদিয়ে। আমি 2016-17 ছেমিফাইনেল খেলিছোঁ, কিন্তু বাহিৰত যেতিয়া সেই কথাটো কওঁ, ও লোক তো 3 লোক বাহাৰ কা প্লেয়াৰ লেকে খেলা হে, এনচাৰটো আহে সেইটো। আজিৰ তাৰিখত আমি হাৰিছোঁ জিকিছোঁ, ব্লেম ইট অন আছ। আমি প্লেয়াৰখিনিক তাহাঁতৰ মেণ্টেল মেকআপটো চেঞ্জ কৰিবৰ কাৰণে কিছুদিন আমি হাৰিলেও আমি ৰেডি হৈ আছোঁ। অসম ক্ৰিকেট সন্থাই তাৰ মাজত কলিকতাত গৈ ইডেন গাৰ্ডেনত বেংগলক হৰুৱাই অহাটো ইজি নহয়, হায়দৰাবাদৰ নিচিনা টপ ৰেংকিং টীম এটাক হৰুৱাটো ইজি নহয়। বাকীবিলাকতো মই আপোনাক ক'লোৱে, গুজৰাটক গৈ হৰুৱাই আহিছে, ইণ্ডিয়ান ৰেলৱেজক হৰুৱাটো ইজি কথা নহয়। যোৱা বছৰ 3খন মেটচ আমি ইয়াতে খেলাইছোঁ ইণ্ডিয়ান ৰেলত, 3খন মেটচ আমি জিকিছিলোঁ। এইবছৰ 3খন মেটচ আমি ইয়াতে খেলালোঁ, 3খনতে আমি হাৰি গৈছিলোঁ। যিটো এক্সপ'জাৰ টীমৰ কথা ক'লে, এইবাৰ লাষ্ট 2 years NF ৰেল ইণ্ডিয়ান ৰেলৰ টীমৰ গোটেই ট্ৰেইনিং প্ৰগ্ৰেমটো আৰু গুৱাহাটীত হৈ আছিলে NF ৰেলৱে ষ্টেডিয়ামত। চ' আমি এটা টীম ৰেডি পাই আছিলোঁ তাতে। তাহাঁতৰ টীমটোতো আপুনি জানে যে গোটেই বেষ্ট অফ বেষ্ট প্লেয়াৰখিনিক চাকৰি দি লৈছে। চ' তাহাঁতৰ লগত যোৱা বছৰ আমি খেলাৰ আগতে 3খন মেটচ বৰ্ষাপাৰাত খেলাইছিলোঁ, লাকিলি 3খন মেটচ আমি জিকিছোঁ 3-0। আৰু এই বছৰ এই খেলবোৰ যোৱাৰ আগত 3খন খেলিছোঁ, 3খন হাৰিছিলোঁ, বাট মেইন মেটচত আমি জিকিলোঁ তাহাঁতৰ লগত। এইবিলাক হৰা জিকা হৈ থাকিব, দিছ ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। বাট এট দ্য ছেইম টাইম আমাৰ ল'ৰাখিনিয়ে বুজি উঠিব লাগিব যে তাহাঁতক কোনো বাহিৰৰ পৰা এক্সটাৰ্নেল হেল্প নাহে। আজিৰ তাৰিখত আমি 3টা প্লেয়াৰ, বেষ্ট অফ বেষ্ট প্লেয়াৰ, আমাক মাহত 2-3টা ফোন আহে যে অসমৰ হৈ খেলিব খোজে। সেইটো যদি বিচাৰে আমি আটাইতকৈ ইজিয়েষ্ট ৱে আউট অকণমান, সেইকাৰণে আপোনালোকে অকণমান দিন পেচেঞ্চ ৰাখক। কেইদিনমান পিছত হাৰিব খুজিব তাহাঁতি, ইমান জিকিছোঁ এনেকুৱা টাইপ ক'ব চাব। কোচখিনি এতিয়া নাই, অকল ৰাত্ৰা নহয়, লগত আমাৰ হেৰিও আছে, ষ্টুৱাৰ্ট বিন্নিও আছে। কোচ 2জন আছে, ষ্টুৱাৰ্ট বিন্নি আৰু অজয় ৰাত্ৰা। অজয় ৰাত্ৰাৰ ষ্টেটাছটো কি, আমাৰ ইয়াতে সি পাৰফৰ্ম কৰাৰ কাৰণে তাক দেলহিত ডেভিলছে ৰিকি পণ্টিঙৰ এছিষ্টেণ্ট কোচ সি। অজয় ৰাত্ৰাৰ ষ্টেটাছ সেইটো। ষ্টুৱাৰ্ট বিন্নি ৰিচেণ্টলি খেলি আছিলে, 1-1.5 বছৰ আগলৈকে খেলি আছিলে, একদম এক্টিভ ক্ৰিকেট। যিটো এক্সপিৰিয়েঞ্চ 78 ইণ্ডিয়ান টীমৰ হৈ খেলা 1 day। চ' সেই প্লেয়াৰজন আমাৰ টীমটোত আছে টু ট্ৰেইন আৱাৰ বয়জ হাউ টু কোপ আপ ইন দ্য পেভিলিয়ন। তাতে মেণ্টেল মেকআপটো যিটো কৈ আছে, ডেট ইজ দ্য মেইন ইছ্যু। আমি এইটোৱে কওঁ যে 42 কিয় 100 নহয়, 72 কিয় 100 হোৱা নাই, এইটোৱে ইছ্যু। এইটো যোনদিনাখন আমি অভাৰকাম কৰিম, কাৰণ আমাৰ বলিং লাইন আপটো খুব ষ্ট্ৰং। আমি যিমান মেচ জিকি আছোঁ বলাৰৰ কাৰণে জিকোঁ। এই ৰিচেণ্টলি ৰেলৰখন এটা এক্সেপশ্যন, য'ত বেটছমেনে ভাল ৰান কৰাৰ কাৰণে জিকিলোঁ। আদাৰৱাইজ আপুনি চাব যে প্ৰত্যেকখন খেলত 100-150 অপজিট টীম অল আউট হৈ যায়। ইভেন গুজৰাট 82ত অল আউট হৈ গৈছে আমাৰ লগত, যোনখন জিকিলোঁ ৰিচেণ্টলি। 82 নে 83ত অল আউট হৈ যোৱা নাছিলে জানো? বিহাৰ অল আউট হৈ গ'ল 1834। চ' প্ৰত্যেকখন মেটচত আমাৰ বলাৰ কেইজনে পাৰফৰ্ম কৰি আছে, কিন্তু আমাৰ বেটছমেনৰ কেতিয়াবা 250-300 মাৰি দিয়ে। ইয়াতেতো 450ও মাৰি দিছে যোৱা বছৰ ছত্তীশগড়ৰ লগত। কিন্তু গেপ এটা হয় প্ৰত্যেকখন মেটচত, সেই কনচিষ্টেঞ্চিটো নাই। সেইটোৱে আমাৰ লেকুনা। আমিও বুজি পাইছোঁ, আপোনালোকেও বুজিছে, আমি উই আৰ অন ছেইম পেজ। কিন্তু সেইটো অভাৰকাম কৰিবলৈ চেষ্টা কৰি আছোঁ। মেণ্টেল মেকআপ হয়তো অলপ টাইম লাগিব, আৰু তাহাঁতিও বুজা হ'ব লাগিব। মানে মেইন প্ৰব্লেম ইজ ডেট দে ডু নট হেভ দ্য হাংগাৰ ফৰ ৰানছ। ভোকটো লগা নাই তাহাঁতৰ। যেতিয়াই বেছি প্লেয়াৰ হ'ব ভোকটো লাগি যাব। যেতিয়া দেখিব যে মোৰ পিছত 4জন প্লেয়াৰ আছে মোক ৰিপ্লেচ কৰিবলৈ, সেইদিনাখন কিন্তু সেই মেণ্টেল ছেটআপটো তাহাঁতৰ চেঞ্জ হ'ব। সেইটো ৰাতিপুৱা সময়ত হয়, ৰাতিপুৱা সময়ত হয়, যেতিয়া ডিউ থাকে, বল চুইং কৰে, সেইটো সময়ত অৰূপ আৰু কৃষ্ণই হাহাকাৰ লগাই দিয়ে। এই কথাখিনি আপোনালোকে ৰাজিন্দৰ সিঙক সুধিব এতিয়াৰ পৰা, এই টেকনিকেল কথাবোৰ। যিটো কৈছে ময়ো বুজি পাইছোঁ, সেই তাতে অকণমান আমাৰ একো নাই। অলপ বেটছমেনকেইটাই যদি কনচিষ্টেণ্টলি তাহাঁতি যদি 300 মাৰক, বেটছমেনকেইটাই এটা ছিজনত প্ৰত্যেকখনত যদি 60-70কৈ মাৰে, তাহাঁতি কি হ'ব, এখনত মাৰিব 150, বাকীবিলাকত 20-25কৈ মাৰি মাৰি লৈ যায় ৰানটো। ডেট ইজ দ্য প্ৰব্লেম। ষ্টেট আৰ্টৰ গোটেইখিনি বস্তু আছে, ইয়াতে আৰু কিবা শ্বৰ্টেজ আছে নেকি কওক।
এতিয়া যিটো জিম হ'বলৈ গৈ আছে তাতে সোনা তাৰপিছত সোনাৰ লগত আৰু এটা কি আছে আইচ বাথ সোনা চান জাকুজি টাকুজি চব আছে আপুনি ভেৰি সফিষ্টিকেটেড উইথ এ মেডিটেশ্যন হল গোটেইখিনি বস্তু আছে তাতে নাই এতিয়া আমি যিটো আজি হেৰি কৈ দিওঁ আপোনালোকক কওঁ কিন্তু আমি ক্লাব কৰিলোঁ ক্লাবৰ আমি কনষ্টিটিউশ্যনত অবজেক্টিভত ৰাখিছোঁ আমাৰ মানুহখিনিতো খুব এক্সপিৰিয়েঞ্চ হ'ব যিখিনি আপুনিও মেম্বাৰশ্বিপ ল'ব পাৰিব তাতে প্ৰফেশ্যনেল ক্ৰিকেটত আমাৰ এক্টিভিটিজ একো নাথাকিব ক্লাবটোত বাট উই উইল হেভ এক্টিভিটিজ ইন আদাৰ স্পৰ্টছ য'ত অন্য স্পৰ্টছে নকৰা কামখিনি আমি কৰিম সেইখন এখন প্লেটফৰ্ম লৈছোঁ আপোনালোকে দেখিব যে দুদিন পিছত যিবিলাক এছ'চিয়েশ্যনে এক্টিভিটিজ কমি গৈছে য'ত অসমৰ পটেঞ্চিয়েল আছে মই বুজাই দিছোঁ কোনো গেম মই নাই কোৱা সেই গেমৰ কিন্তু আমি কাম আৰম্ভ কৰি দিম অসম ক্ৰিকেটে অকল ক্ৰিকেট নহয় লগত আৰু এক্টিভিটিজ আগবঢ়াই লৈ যাব এতিয়া গোটেই গুৱাহাটী যোনে আহে সেইটোত পে এণ্ড প্লেট বাহিৰৰ ল'ৰাও আহিব পাৰে চলি আছে এতিয়া আপুনি যাওঁতে দেখিব প্ৰায় 100-150 ষ্টুডেণ্টছ আছে দিছে কণ্টিনিউৱাছ প্ৰচেছ আমি 100টাত ব্লক কৰি দিওঁ আকৌ কোনোবা ওলাই যায় কোনোবা আকৌ সোমায় সেই পে এণ্ড প্লেটো আমাৰ কনচেনট্ৰেশ্যন নহয় সেই পে এণ্ড প্লেট কি হয় বহুতে আমাক কয় যে মোক টিমত লাগে মোক ডিষ্ট্ৰিক্ট টিমত লাগে মোক প্ৰবেবলছত লাগে চ' আমি সেইটোত খেলিব লগাই দিওঁ 1000 টকা নে 1500 টকা পাৰ মান্থ দি পেলাই সোমাই ক'ৰবাত যদি ভাল প্লেয়াৰ থাকে তাহাঁতক আমি প্ৰমোট কৰোঁ নহ'লে কাকো আমি ডিপ্ৰাইভ কৰিব খোজা নাই